এয়া বিধান তুলি আছে, কালি পেক দিব। আমি ৰোৱা বুটব লাগিব এইবাৰ। এই যিহে ৰ'দ দি আছে, এনেকুৱা ৰ'দত আৰু মানে ৰোৱা বুটব লাগিবতো, উপায়তো নাই আৰু বুটবটো লাগিবই। যিহেতুকে খেতিৰ ভাত খাব লাগিলে ৰোৱা বুটিবই লাগিব। আৰু মোৰো ইমান গা ভাল নহয়, তথাপিও আৰু কৰিব লাগিবই। এয়া বিধান তুলি আছে। আৰু চাচোন এই সৰু বেটাই মানে এইডাল পুল্যানৰ গছ হয়, পুল্যানডাল পকিছে আৰু তাকে মানে এয়া সৰু বেটাই পাৰবৰ কাৰণে পুৰা মানে লাগে পোৱা নাই, সৰু মিনি এডাল বাঢ়ি আনছি। কি কৰা পুল্যান পাৰা লগ পাবি? বহি দিলে লগ পাবি দে, বহি দি তুমি বহা, লগ পাবি দে। বহি দিলে লগ পাই, বহি দিলে লগ পাই নেকি? দীঘল তাৰ বাৰী লাগব। এইপিনে মানে তামোল পাণ গোটেই এইপিনে পুৰা চেগুনবাৰীৰ ওচৰত। এয়া চেগুনবাৰীৰ ওচৰত আৰু মানে এনেকৈ চাচোন ইমান মহ আছে বাৰীত, মানে মহৰ কামোৰত থাকিব নোৱাৰি। চাচোন গছৰৰ পৰা উঠি গৈছে এয়া পুল্যানডালৰ, মানে পুতেকে পুল্যান খাব, বাপেকে গছত উঠি গৈছে। এই পিৰপিৰা গছডালত চাচোন চা কিমান ৰিক্সত উঠি গৈছে। কি যে হ'ব নহয়, নাযাবি বুলি কৈ আছোঁ, তাৰপিছত মানে গছৰ ওপৰত এইটো মানে ইয়াৰ উৎপাতত থাকিব নোৱাৰি বাপেকে গছৰ ওপৰত উঠি গৈছে বান্দৰৰ দৰে। এয়া কেঁচা আছে ঐ। এনেকুৱা সেউজীয়া কিবা পৰিৱেশ এটা দেখিলে কিবা ভালে লাগি যায়। আৰু যেতিয়া পথাৰত ৰোৱা বুটি উঠিব তেতিয়া বেলেগ এটা পৰিৱেশ। তাৰপিছত আধা যোৱাৰ পিছত ৰোৱা বুটা হোৱা আধা যোৱাৰ পিছত 2 মাহ 3 মাহমান যোৱাৰ পিছত কিবা এটা পৰিৱেশ, কিবা এটা ৰং হৈ উঠে। তাৰপিছত যেতিয়া পকিব ধানবিলাক তেতিয়া চাবেই ভাল লগা হয় পথাৰখন। তাৰপিছত এনেকৈ আমি চাচোন গোটেইবিলাকে এনেকৈ বাৰীতে আছোঁ। আৰু এইপিনে মানে চেগুনবাৰীৰ